নমস্কাৰ জনাইছো সকলোকে আৰু আজিৰ এই ভিডিঅটো আৰম্ভ কৰিছো। আজিৰ এই ভিডিঅটো হ'ব বানপীড়িত ৰাইজৰ বাবে বানপানী হৈ যোৱাৰ পাছত ল'ব লগা সাৱধানতাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া বানপানী জলমগ্ন হৈ আছে বিভিন্ন অঞ্চল আৰু বহুত মানুহৰ বহুত বেছিকৈ ক্ষয়ক্ষতি হৈছে। মোবাইলটো চালে বা নিউজত চালে মনটো একদম বেয়া লাগি যায় আৰু মোবাইল চাবলৈ মন নোযোৱা হৈ যায়। গতিকে ইমান ক্ষয়ক্ষতি হ'লে আৰু যাতে ক্ষয়ক্ষতি নহয় বানপানী হৈ যোৱাৰ পাছত তাৰ কাৰণে কেইটামান আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। বানপানীৰ পিছত বিশেষকৈ ডাঙৰ এটা সমস্যা হোৱা দেখিবলৈ পোৱা যায়। তাৰ কাৰণে আপোনালোকে নিজকে বহুত বেছি যত্ন কৰিব লাগিব যাতে আপোনালোকৰ স্বাস্থ্যটো সুস্থ হৈ থাকে। বানপানী গুচি যোৱাৰ পাছত বানাক্ৰান্ত অঞ্চলত দুই ধৰণৰ বেমাৰৰ সংক্ৰমণ হোৱা দেখিবলৈ পোৱা যায়। এক নম্বৰতে হৈছে লেতেৰা পানীৰ জৰিয়তে বিয়পা বেমাৰ যেনে খজুৱতি, ডায়েৰিয়া, টাইফয়েড জ্বৰ এইবোৰ। দুই নম্বৰতে হৈছে মহ বা তেনেকুৱা ধৰণৰ জীৱৰ জৰিয়তে বিয়পা বেমাৰ যেনে মেলেৰিয়া, ডেংগি এইবোৰ। আজি মই এই ভিডিঅ'টোত এই বেমাৰবোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া সাৱধানতা কেইটামানৰ বিষয়ে ক'ম। আপোনালোকে এই সাৱধানতাখিনি অৱলম্বন কৰিলে বহুতখিনি সুৰক্ষিত হৈ থাকিব পাৰিব। এতিয়া মই আপোনালোকক কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে কৈছোঁ। প্ৰথমতে হৈছে খোৱা পানীটো। খোৱা পানী আপোনালোকে বিশুদ্ধ খোৱা পানী খাব আৰু যদি পানী বিশুদ্ধ কৰাৰ ব্যৱস্থা এতিয়া আপোনালোকৰ ওচৰত নাই তেতিয়াহ'লে আপোনালোকে পানীখিনি ভালকৈ উতলাই পেলাই ঠাণ্ডা কৰি আপোনালোকে সেই পানী খাব। দুই নম্বৰতে আপোনালোকে মুকলি খাদ্য বা পানীত নষ্ট হৈ যোৱা খাদ্যবোৰ নাখাব। তিনি নম্বৰতে আপোনালোকে খোৱা বস্তুবোৰ সদায় ঢাকি ৰাখিব আৰু খোৱাৰ আগতে আপোনালোকে হাতখন ভালকৈ চাবোনেৰে ধুই ল'ব। চাৰি নম্বৰতে আপোনালোকে আপোনালোকৰ শৰীৰটো ডিহাইড্ৰেট হ'বলৈ নিদিব, মানে শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিব। মাজে মাজে পাৰিলে আপোনালোকে ORSৰ পানী দিনটো খাই থাকিব। পাঁচ নম্বৰতে আপোনালোকে ঘৰৰ চাৰিও পৰিৱেশত যিবোৰ আৱৰ্জনা জমা হৈ আছে সেই আৱৰ্জনাবোৰ ভালকৈ চাফা কৰি বীজাণুনাশক দ্ৰব্য যেনে ফেনাইল, ব্লিচিং পাউডাৰ এইবোৰ ব্যৱহাৰ কৰিব। ছয় নম্বৰতে যিবোৰ সেমেকা কাপোৰ আৰু বিচনাপত্ৰ এইবোৰ আপোনালোকে ভালকৈ ৰ'দত শুকুৱাই ল'ব। সাত নম্বৰতে আপোনালোকে শিবিৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ পাছত আপোনালোকৰ ঘৰৰ যিটো কাৰেণ্ট সেইটো ভালকৈ চেক কৰি ল'ব যাতে শ্বৰ্ট চাৰ্কিট হৈ নাথাকে। আঠ নম্বৰতে আপোনালোকৰ ঘৰৰ সেমেকা ঠাইবোৰত বিষাক্ত পোক পৰুৱা, সাপ আদিয়ে ঠাই ল'ব পাৰে। সেইকাৰণে আপোনালোকে যেতিয়া ঘৰলৈ কাম কৰিবলৈ যাব তেতিয়া আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। বানপানীৰ সংস্পৰ্শলৈ অহা যিকোনো খোলা বা সেমেকা খাদ্য আপোনালোকে নাখাব। কেৱল আপোনালোকে ভালদৰে ধোৱা আৰু সিজোৱা খাদ্যহে গ্ৰহণ কৰিব। খোৱা পানী আপোনালোকে ভালকৈ ঢাকি ৰাখিব আৰু পৰিষ্কাৰ হাতেৰেহে পানী ঢালিব। ইয়াৰ পাছত আপোনালোকে আৰু এটা সাৱধানতা অৱলম্বন কৰিব লাগিব, সেইটো হ'ল মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ আপোনালোকে দিনতেই হওক বা ৰাতিয়েই হওক আঁঠুৱা ব্যৱহাৰ কৰিব। বোকা পানী গচকি যোৱাৰ পাছত আপোনালোকে আপোনালোকৰ ভৰিহাল ভালকৈ ধুব, ধুই পেলাই ভালকৈ মচি শুকুৱাই ৰাখিব। এনেধৰণে কৰিলে আপোনালোকৰ নখৰ চেপ বা ভৰিৰ আঙুলি চেপবোৰ পানীয়ে নাখাব। ঘৰৰ ওচৰতে যিকোনো ঠাইত বা পাত্ৰত যাতে পানী আবদ্ধ হৈ নাথাকে তাৰ প্ৰতি আপোনালোকে চকু দিব লাগিব। শৌচ প্ৰস্ৰাৱ কৰা ঠাইসমূহতো আপোনালোকে বীজাণুনাশক দ্ৰব্য ছটিয়াই ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। সৰু ল'ৰা ছোৱালীয়ে যিবোৰ খেলা ধূলা কৰিবলৈ পুতলা ব্যৱহাৰ কৰে বা খেলা বস্তু ব্যৱহাৰ কৰে সেই খেলা বস্তুসমূহো আপোনালোকে ভালকৈ ধুই পৰিষ্কাৰ কৰি তাৰ পাছতহে সেই সৰু ল'ৰা ছোৱালীক সেই পুতলা বা খেলা বস্তু খেলিবলৈ দিব। খুব বেছিকৈ যদি আপোনালোকৰ জ্বৰ উঠে বা পেট কামৰণি হয় বা ডায়েৰিয়া হয় বা ছালৰ খজুতি হয় তেতিয়াহ'লে আপোনালোকে পলম নকৰি ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসকৰ পৰামৰ্শ ল'ব। এইকেইটাই হ'ল বানপানীৰ পিছত আপোনালোকে ল'বলগীয়া সাধাৰণ কেইটামান সাৱধানতা। এই সাৱধানতাখিনি অৱলম্বন কৰিলে আপোনালোকে বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব, সুস্থ হৈ থাকিব পাৰিব। আপোনালোক সকলো সুস্থ হৈ থাকক, ভালে থাকক, নিৰোগী হৈ থাকক। ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ আপোনালোকক ভগৱানে কুশল মংগল কৰক, আকৌ যাতে এনেকুৱা পৰিস্থিতি দেখা নিদিয়ক। এয়াই ভগৱানৰ ওচৰত মোৰ ফালৰ পৰা প্ৰাৰ্থনা। ভাল হওক আপোনালোকৰ। ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।